এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। প্ৰযোজনাত সহযোগ কৰিছে অপূৰ্ব মালিয়ে। আমি সমস্ত শ্ৰোতালৈ নমস্কাৰ জনাই প্ৰতিৰোধ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। পম্পী, আজি প্ৰথমে আমি অসমৰ তথ্য আৰম্ভ কৰোঁ। হয়, অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা 135 জন হৈছেগৈ আৰু ইয়াকে লৈ বৰ্তমান চিকিৎসাধীন হৈ আছে 88 জন লোক আৰু আজিৰ দিনটোতে 20 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এইটো বৰ উদ্বেগজনক তথ্য। অৱশ্যে ইয়াতে এইখিনিতে এটা ইতিবাচক কথাও আছে যে এই যি 20 জন লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ উপস্থিতি, আটাইকেইজনেই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। ইয়াৰে 12গৰাকী সৰু বজাৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছে আৰু তেওঁলোকৰ 12গৰাকীৰ ভিতৰত 8গৰাকী হাৰিয়ানাৰ পৰা আহিছিলে, 2গৰাকী তাতে এটা 2 বছৰীয়া শিশুও আছে, 2গৰাকী মুম্বাইৰ পৰা আহিছিলে, এগৰাকী ৰাজস্থানৰ পৰা আহিছিলে আৰু আন এগৰাকী পশ্চিমবংগৰ পৰা আহিছিলে। এই অসমৰ স্বাস্থ্যমন্ত্ৰীৰ তৰফৰ পৰা এই তথ্য লাভ কৰা গৈছে। গতিকে 12জনৰে ট্ৰেভেল হিষ্ট্ৰী আছে আৰু আটাইবোৰে আপুনি যিদৰে ক'লে আটাইবোৰে এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰতে আছে। হয়, তথাপিও আমি সজাগ হৈ থকা উচিত। ছ'চিয়েল ডিষ্টেঞ্চিং বা যি নিয়ম সকলোৱে কৈ আছে এইবোৰ নিশ্চয়কৈ পালন কৰি থকাটো অতি প্ৰয়োজন। হয়, আৰু এইখিনিতে আৰু এটা কথা অসমৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কালি নিশা গুৱাহাটীত 7 জনৰ দেহত পোৱা গৈছিল COVID-19 পজিটিভ আৰু ইয়াৰে এজনৰ COVID-19 ধৰা পৰাৰ আগতেই GMCHত মৃত্যু হৈছিল। আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কামৰূপৰ ৰঙিয়াৰ যিজন লোকৰ দেহত COVID-19 ধৰা পৰাৰ আগতে তেওঁ মৃত্যুমুখত পৰিছিল যোৱা নিশা, তেওঁ টুইটাৰ যোগে প্ৰকাশ কৰিছিল। তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁ অমূল্য কলিতা লোকজনৰ নাম, পৰিয়ালৰ লোকক সাক্ষাৎ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। আমি কিছু সময়ৰ আগতে এই তথ্য লাভ কৰিছোঁ। আৰু ভাৰতৰ তথ্য যদি ক'বলৈ যাওঁ, ভাৰতত এতিয়ালৈকে কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা অতি উদ্বেগজনক তথ্য যে 10 লাখ অতিক্ৰম কৰিছে। 1 লাখ অতিক্ৰম কৰিছে। হয়, 1 লাখ অতিক্ৰম কৰিছে আৰু যোৱা 24 ঘণ্টাত প্ৰায় 5,000 লোক COVID-19ত আক্ৰান্ত হৈছে। আৰু এতিয়া ভাৰতত 58,000ৰো অধিক লোক চিকিৎসাধীন অৱস্থাত আছে আৰু এতিয়ালৈকে মৃত্যু হৈছে 3,163 জন লোকৰ। অতি বেছি বেয়া অৱস্থা হৈছে মহাৰাষ্ট্ৰত। কেৱল মহাৰাষ্ট্ৰতে এতিয়ালৈকে 35,000ৰো অধিক লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। আৰু আমি লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ বিষয়ে আলোচনা কৰি আছিলোঁ পূৰ্বে, যে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে অসম চৰকাৰে বিভিন্ন গাইডলাইনছ ইতিমধ্যে জাৰি কৰিছে। গতিকে নাইট কাৰ্ফিউ 7 বজাৰ পৰা 7 বজালৈ আছে। আমি এই সন্দৰ্ভত বিতংভাৱে কথা পাতিম গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত শ্ৰীযুত মুন্ন প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ সৈতে। আমাৰ সৈতে তেখেত এতিয়া টেলিফোনত সংযুক্ত হৈছে। হেল্ল', হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ পুনৰ আদৰণি জনালোঁ। হয়, আপুনি যথেষ্ট ব্যস্ত হৈ আছে, তাৰ মাজতে আমাক সময় দিলে। প্ৰথমে জানিব বিচাৰিছোঁ, চতুৰ্থ পৰ্যায়ৰ লকডাউন সফল কৰাৰ বাবে পালন কৰাৰ বাবে গুৱাহাটী আৰক্ষীৰ তৰফৰ পৰা কি ধৰণৰ আপোনালোকে নীতি নিৰ্দেশনা আপোনালোকে দিছে বা কি ব্যৱস্থা গ্ৰহণ কৰিছে, এই সন্দৰ্ভত জনাব নেকি? হয়, এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ যিখিনি নীতি নিৰ্দেশনা সেইখিনি ইতিমধ্যে ষ্টেট গভৰ্ণমেণ্টে জাৰি কৰিছে। চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে সেইখিনি ইতিমধ্যে জাৰি কৰিছে আৰু বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰু সেই নীতি নিৰ্দেশনাখিনিত আমাৰ পুলিচ বিভাগে এনফৰ্চ কৰি আছে আৰু ৰাইজেও ইতিমধ্যে হয়তো অৱগত হৈছে এই নীতি নিৰ্দেশনাখিনিৰ বিষয়ে, আৰু ৰাইজ সকলোৱে এই নীতি নিৰ্দেশনাখিনি সম্পূৰ্ণৰূপে মানি চলিবলৈ মই আহ্বান জনাইছোঁ। হয়, ইয়াত ধৰক বিভিন্ন ঠাইত দেখা গৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা সকলোৱে বাৰে বাৰে কৈছে, আপুনিও পূৰ্বে আমাৰ অনুষ্ঠানত কৈছিলে, কিন্তু কিছুমান বিশেষকৈ বজাৰ সমাৰত ধৰক ছ'চিয়েল ডিষ্টেঞ্চিঙৰ যিদৰে নিয়ম পালন কৰিব লাগে সম্ভৱ হৈ উঠা নাই, স্বাভাৱিকতে হৈ উঠা কিছু ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ দায়িত্ব কি হ'ব বা আপুনি আৰক্ষীৰ মুৰব্বী হিচাপে এই ক্ষেত্ৰত মহানগৰবাসীক আপুনি কি আহ্বান জনাব? য'ত দোকান পোহাৰ আছে বা অফিচ আছে সেইবিলাকত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰাটো দোকানৰ স্বত্বাধিকাৰী যিগৰাকী বা অফিচৰ যিগৰাকী হেড তেওঁলোকৰ দায়িত্ব এই নিয়ম মতে। গতিকে তেওঁলোকে দায়বদ্ধ আৰু তেওঁলোকে এই
দোকানীসকলে ছ'চিয়েল ডিষ্টেঞ্চিংটো সকলো সময়ত মেইনটেইন কৰিব লাগিব আৰু যদি কোনো বা দোকানীয়ে যদি এই ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন নকৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমি আইনগতভাৱে ব্যৱস্থা ল'ম দোকানখন বন্ধ কৰা হ'ব চিল কৰা হ'ব ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰা হ'ব আৰু তেওঁক এৰেষ্টো হ'ব পাৰে আৰু এতিয়ালৈকে গুৱাহাটীত যিবোৰ অঞ্চল মানে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে সেই অঞ্চলৰ বাসিন্দাসকলৰ বাবে ধৰক প্ৰয়োজন হ'লে তেখেতসকলক আৰক্ষীৰ তৰফৰ পৰা কিদৰে সহায় সহযোগিতা আগবঢ়াইছে বা জিলা প্ৰশাসনৰ তৰফৰ পৰা যিখিনি কণ্টেইনমেণ্ট জ'ন আছে আমাৰ এতিয়া প্ৰায় 14টা কণ্টেইনমেণ্ট জ'ন আছে গুৱাহাটীত কণ্টেইনমেণ্ট জ'নত কোনো মানুহৰ প্ৰৱেশ বা জ'নৰ পৰা বাহিৰত ওলোৱাটো নিষেধ অকল মেডিকেল ইমাৰ্জেঞ্চি বা খাদ্য বস্তু যোগান ধৰি থকা হ'ব তাৰ এটা ব্যৱস্থা কৰা হৈছে গতিকে ছাপ্লায়াৰে আহি কণ্টেইনমেণ্ট জ'নৰ যিটো বাউণ্ডাৰী যিটো বৰ্ডাৰ সেই বৰ্ডাৰত আহিব আৰু আহি তাত খাদ্য সমষ্টিখিনি যোগান ধৰিব ৰাখি যাব আৰু ভিতৰৰ পৰা যিগৰাকী মানুহৰ বস্তু তেওঁ আহি এই বৰ্ডাৰৰ পৰা লৈ যাব কোনো ভিতৰত নোসোমাই বা ভিতৰৰ পৰা বাহিৰত নোসোমাই বাহিৰলৈ নোলায় বাকী কাৰোবাৰ যদি মেডিকেল ইমাৰ্জেঞ্চি হয় সেইটো কাৰণে মেডিকেল টিম যাব আৰু মেডিকেলৰ যিখিনি ব্যৱস্থা আছে সহায় শুশ্ৰূষা আছে সেইখিনি কৰিব পাৰিব মেডিকেল টিম যাব পাৰিব কোনো কাৰোবাৰ যদি মেডিকেল প্ৰব্লেম হয় হয় গুপ্তা ডাঙৰীয়া আপুনি আমাক ইমানখিনি তথ্য দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এইখিনিতে গুৱাহাটী মহানগৰীত ইতিমধ্যে চিটি বাছ বা বিভিন্ন বিভিন্ন বাছ বা গাড়ীসমূহ চলিবলৈ আৰম্ভ কৰিছে ৰাজহুৱা পৰিবহণ ব্যৱস্থা বিশেষকৈ আৰু এই ক্ষেত্ৰত ASTCৰ বাছসমূহৰ কথা ক'বলৈ নাযাওঁ কিন্তু অন্য যিসমূহ গাড়ী বা ট্ৰেকাৰ বা টেম্পু চালকসকলে গ্ৰাহকৰ পৰা চৰা দাম আমাক কেইবাজনো লোকে ইতিমধ্যে জনাইছে যে তেওঁলোকে যিমান ভাড়া ল'ব লাগে তাতকৈ ডাবল লৈছে বুলি বিভিন্নজনে আমাক জনাইছে এই ক্ষেত্ৰত কিবা আপোনালোকৰ নিৰ্দেশনা আছে নেকি যিহেতু বিষয়টো নিশ্চয় পৰিবহণৰ হ'ব তথাপি আপুনি আমাক জনাব পাৰিব নেকি যে এই ক্ষেত্ৰত কিবা নিৰ্দেশনা আপোনালোকৰ আছে নেকি নিশ্চয় যদি কোনোবাই তেনেকুৱা কাম কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত বস্তুটো আমি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টকো অৱগত কৰিম পুলিচক যদি অৱগত কৰে আৰু তাত যি বিহিত ব্যৱস্থাৰ প্ৰাৱধান আছে সেইমতে ব্যৱস্থা লোৱা হ'ব যিসকলে বেছি ভাড়া চাৰ্জ কৰিছে আৰু শেষত গুৱাহাটী পুলিচ কমিশ্যনাৰেটৰ তৰফৰ পৰা আপোনালোকে লকডাউনৰ প্ৰথম দিনৰ পৰাই ৰাইজক সহায় আগবঢ়াই আছে গতিকে এই সন্দৰ্ভত অকণমান জনাব নেকি এই পৰ্যন্ত আপোনালোকে কিদৰে ৰাইজক সহায় আগবঢ়ালে আৰু ভৱিষ্যতে কি কৰিব প্ৰথম কথা হ'ল যে পুলিচৰ দায়িত্ব লকডাউনটো সম্পূৰ্ণৰূপে এনফৰ্চ কৰা সেইটো আৰক্ষীয়ে দিনে নিশাই লাগি আছে আৰু কৰি আছে তাৰ উপৰিও ফাৰ্ষ্ট ছেকেণ্ড ফেজত আৰু থাৰ্ড ফেজত বহুতো লোকক সহায় কৰিবলগীয়া হৈছিল ইন টাৰ্মছ অফ খাদ্য সামগ্ৰী যোগান ধৰাই হওক বা মেডিকেল এছিষ্টেঞ্চ মেডিচিন যোগান ধৰা ইত্যাদি কামো পুলিচে কৰিছিলে আৰু কৰি আছে গতিকে সেইখিনি আমি কৰি আছো কিয় কাৰণ স্পেচিয়েলি ফাৰ্ষ্ট ছেকেণ্ড লকডাউনটো বেছি ষ্ট্ৰিক্ট আছিল ইন দ্য চেন্স যে তাত বহুত ৰেষ্ট্ৰিকশ্যন আছিল মানুহে ওলোৱা সোমোৱা যোৱাৰ বহুত ৰেষ্ট্ৰিকশ্যন আছিল গতিকে বহুত মানুহকে বহুত যাব পৰা সুবিধা নাছিল তেতিয়া আমি বহুতো মানুহক কাৰোবাক মেডিচিন লাগে কাৰোবাক খাদ্য সামগ্ৰী লাগে বহুতো লোকক আমি যোগান ধৰিছিলোঁ তেনেকে কিন্তু এতিয়া ফৰ্থ ফেজত যথেষ্ট সুবিধা কৰা হৈছে ৰাইজক যে ৰাইজে এতিয়া বস্তু চস্তু কিনিবলৈ দোকানত যাব পাৰে নিজে নিজে গতিকে ইয়াৰ তথাপিও যদি কাৰোবাক কিবা তেনেকুৱা অসুবিধা হয় পুলিচ প্ৰশাসন আছে তেওঁলোকে সহায় কৰিব হয় আপোনালৈ ধন্যবাদ আপুনি যথেষ্টখিনি সময় দিলে আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ সৈতে এই বিষয়ে কথা পাতিম ধন্যবাদ আমাৰ গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত আমাক কিছু তথ্য জনালে এই বিষয়ে হয় আমি স্থানীয় সংবাদদাতাসকলৰ পৰা লাভ কৰা তথ্যৰ সন্দৰ্ভত শ্ৰোতাসকলক জনাই আছিলোঁ হয় স্থানীয় সংবাদদাতা আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে আমি ইতিমধ্যে মুঠ যি সংখ্যাৰ কথা কৈছোঁৱেই তথাপি আমাৰ যোৰহাটৰ সংবাদদাতা বিজয় সন্দিকৈ জনাইছে যে জিলাখনত 2জন লোকৰ দেহত আজি কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে আৰু কাৰ্বি আংলং জিলাৰ পৰা আমাৰ সংবাদদাতা কাংগুৰা সিংনাৰী জনাইছে যে জিলাখনত প্ৰথমটো COVID-19 পজিটিভ কেছ পোহৰলৈ আহিছে তেওঁ ব্যক্তিগৰাকী চেন্নাইৰ পৰা আহিছিল অৰ্থাৎ তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছিল আৰু তেওঁক ইতিমধ্যে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এয়া আমাৰ সংবাদদাতাসকলে এইসমূহ তথ্য আমাক জনাইছে
আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, এটা ইতিবাচক খবৰ দিব বিচাৰিছোঁ যে ৰিকভাৰী ৰেট অৰ্থাৎ সুস্থ হৈ উঠা লোকৰ হাৰ সমগ্ৰ দেশতেই 38.73 অৰ্থাৎ প্ৰায় 39% বৃদ্ধি পাইছে। আৰু ইয়াকে লৈ এতিয়ালৈকে ভাৰতত প্ৰায় 40,000 লোক সুস্থ হৈ উঠিছে। হয়, আমি যোৰহাটৰ বিষয়ে কথা পাতিছিলোঁ। এতিয়া যোৰহাট আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জী কোৰাটী ডাঙৰীয়ানী। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল' 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 সম্ভৱ সংযোগ বিচ্ছিন্ন হ'ল, আমি পুনৰ চেষ্টা কৰিম তেখেতৰ সৈতে কথা পতা। হয়, আপুনি আমাৰ স্থানীয় সংবাদদাতাসকলৰ তথ্য জনাই আছিলে। হয়, স্থানীয় সংবাদদাতাসকলে মই যোৰহাটৰ কথাটো ক'লোঁ আৰু কাৰ্বি আংলঙৰ আমাৰ ডিফুৰ সংবাদদাতাই জনাইছে যে জিলাখনত প্ৰথমটো COVID-19ৰ পজিটিভত এজন লোক পজিটিভ হৈছে। আৰু এটা তথ্য এইখিনিতে দিব বিচাৰিছোঁ যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰায় 14,000 প্ৰতিৰোধী বন্ধুক প্ৰশিক্ষণ প্ৰদান কৰিছে। এয়া ভলাণ্টিয়াৰ ছাৰ্ভিচ, ইয়াৰ কাৰণে তেওঁলোকে পইচা নাপায়, কিন্তু তেওঁলোকে সজাগতা আমি সৃষ্টি এই বিষয়ে কৰিব। পুনৰ কথা পাতিম। এতিয়া আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে যোৰহাটৰ উপায়ুক্ত শ্ৰীমতী ৰশ্নি অপৰাঞ্জী কোৰাটী ডাঙৰীয়ানী। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল' হা ৰশ্নিজী, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। গুড আফটাৰনুন। আজি যোৰহাটত দুজন ব্যক্তি দেহত পজিটিভ ধৰা পৰিছে। হয়, কিন্তু সম্ভৱ কোনো ভয়ৰ কাৰণ নাই, তেখেতসকল কোৱাৰেণ্টাইনতে আছিলে। হয়, দুজন মানে এজনী বাইদেউ আছিলে শালিনী মাল বুলি 40 ইয়াৰ্ছ, বাইদেউৰ মানে যোৰহাটৰে দাৰ্জিলিঙৰ পৰা আহিছিলে আৰু পজিটিভ ওলাল আজি ৰাতিপুৱা। আৰু বেলেগ এজন ল'ৰা আছে থানেশ্বৰ বৰলি, 30 বছৰীয়া, তেওঁ বৰহুলাৰে হয় যোৰহাট। তেওঁ ট্ৰেইনত আহিছিলে চেন্নাইৰ পৰা। দুজন কোৱাৰেণ্টাইনতে আছিলে। এতিয়া যদি আমি আন এক বিষয় এতিয়া JMCHলৈ শিফ্ট কৰিছোঁ। হয় হয়, এতিয়া আমি যদি জিলাখনৰ অইন এক বিষয়লৈ আহোঁ যে এতিয়া বহিৰাজ্যৰ পৰা বহুত যুৱক যুৱতী অসমলৈ উভতি আহি আছে। এতিয়া ধৰক আপুনি জিলাখনত অৰ্থনৈতিক কাম কাজ ইকনমিক এক্টিভিটিজ ৰিজিউম কৰাৰ বাবে কিদৰে চিন্তা কৰিছে বা সেইসকল যুৱক কিদৰে সংস্থাপনৰ চিন্তা পৰিকল্পনা কৰিছে, এই বিষয়ে জনাব নেকি আমাক? হয়, বেচিকেলি ইকনমিক এক্টিভিটিজটো লকডাউন চলি থকাৰ সময়তো যোনখিনি ফেক্টৰীজ 50% লেবাৰ ৱৰ্কফৰ্চ, টি ইণ্ডাষ্ট্ৰীও ষ্টাৰ্ট হৈছিলে। বাকী ইকনমিক এক্টিভিটিটো ষ্টাৰ্ট হ'ল, কিন্তু কিছু ৰেষ্ট্ৰিকশ্যনছ দি আমি কাৰণ ইকনমিক এক্টিভিটি আমি যদি এক্টিভেট নকৰোঁ তেতিয়া পাছতো বহুত বিপদত পৰি যাম। সেইকাৰণে ইকনমিক এক্টিভিটিটো ষ্টাৰ্ট হৈ গ'ল। আৰু লগতে লেবাৰৰো আমি ৰেচনেলাইজিংটো কৰিছোঁ, যিহেতু কিছু কাম যদি ৰৈ গৈছে তেতিয়া তেওঁলোকক বেলেগ এজন য'ত কণ্ট্ৰেক্টৰ ধৰক এম্বেকমেণ্টছৰ কামটো চলি আছিলে তাত আমি এটাচ কৰি দিছিলোঁ যাতে তেওঁলোকো কাম পাওক বুলি। তেওঁৰ অৰিজিনেল কণ্ট্ৰেক্টৰৰ যদি কামটো নাই তেওঁলোকক এতিয়া বেলেগ এটা কণ্ট্ৰেক্টৰৰ লগত যাৰ কামটো চলি আছে তেনেকৈ আমি ৰেচনেলাইজিং কৰিছোঁ যাতে তেওঁলোকৰো কিবা এটা ইনকামটো যাতে হওক। That is one thing. And second thing is, এতিয়া লকডাউনে হওক বা আদাৰৱাইজ কৰোণা ক্ষেত্ৰত আমি ফাইটটো ইট ইজ নট অনলি আ হেল্থ ৰিলেটেড ফাইট, ইট ইজ অলছ' মানে ইকনমিক এংগেলো চাব লাগে, ছ'চিয়েল এংগেলো আমি চাব লাগে এতিয়া, আৰু এডুকেশ্যনেল এংগেলো আমি চাব লাগে। এতিয়া গোটেই অংগনবাড়ীটো ঘৰত মানে ল'ৰা ছোৱালীটো ঘৰতে আছে, সেইবাবে তেওঁলোকক আমি এটা কাৰিকুলাম আমি ফ্ৰেম কৰিছোঁ আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি কলেজ অফ কমিউনিটি ছায়েন্সৰ লগত। তেখেতলোকে প্ৰিপেয়াৰ কৰিছে। ত' এইটো 3 to 6 years old অংগনবাড়ী বেনিফিচিয়াৰিজক আমি এই বুকলেটটো প্ৰিণ্ট কৰি তেওঁলোকক দি দিম। ইট ইজ এ ভেৰি পিকচাৰ অৰিয়েণ্টেড মানে পিকচাৰ বুক টাইপ, যাতে আমাৰ মাকে বা দেউতাকে তেওঁলোকক যাতে বুজাব পাৰি। চিমিলাৰলি এতিয়া ভেজিটেবলছৰ ক্ষেত্ৰত ধৰক অফক'ৰ্চ গাঁও এৰিয়াত আমি বীজটো আমি বিতৰণটো হৈছে। চিমিলাৰলি আমি আৰ্বান আৰু ছেমি আৰ্বান, কাৰণটো অসমত এটা ট্ৰেডিশ্যনটো অলৰেডি আছে উইথ ৰেচপেক্ট টু কিচেন গাৰ্ডেন। গাঁৱত গ'লে 100% আমি সকলোৰ বাৰীত কিবা এটা চব্জিটো শাক পাচলিটো আমি চাওঁ, কিন্তু আৰ্বান এৰিয়াত লাহে লাহে এই আদতটো গুচি গৈছিলে। সেইকাৰণে আমি ঘৰে ঘৰে লাও জিকা ভোল বুলি এটা আঁচনিটো ইয়াত ষ্টাৰ্ট কৰিছোঁ উইথ কৰ্পৰেট ছ'চিয়েল ৰেচপনচিবিলিটি
fund of Alpha Geo company. So Ghore Ghore Lao Ji Ka Bhol a program to only urban and semi-urban areas of Jorhat district আমি start কৰিছো 10,000 পৰিয়ালক আমি 8খন varieties of বীজ to দিছো আৰু এই ঘৰে ঘৰে অঙ্গনবাড়ী স্কিম এই দুটা আমি যোৱাকালি আমি ডিস্ট্ৰিক্টত আৰম্ভ কৰিছো যাতে লকডাউনে হওক করোনা ভাইরাস হওক কিন্তু আমাৰ জীৱনটো চলি থাকিব লাগে আমাৰ লগত আমি প্ৰিকশনছটো ল'ব লাগে কিন্তু আমাৰ জীৱনটো চলি থাকিব লাগে হয় আৰু এতিয়া ধৰক যেতিয়া লকডাউনৰ চতুৰ্থ পৰ্যায় ইয়াত আৰম্ভ হৈছে গতিকে এই সময়ছোৱাত আপোনালোকৰ ধৰক কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে তাত গাইডলাইন দিছে গতিকে জিলাখনত আপুনি কি দৰে নিৰ্দেশনা জাৰি কৰিছে এই মানে লকডাউন 4 চতুৰ্থ পৰ্যায়ৰ লকডাউনটো পালন কৰাৰ লগতে দোকান আদি খুলিব লাগিব নিশ্চয়কৈ হয় 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 ডেফিনেটলি 100% to দোকানটো খুলিবলৈ দিছে এক্সেপ্ট ফৰ বাৰ্বাৰ শ্বপছ এণ্ড সেলুনছ এণ্ড বিউটি পাৰ্লাৰ এইটো লৈ আমি গোটেই শ্বপটোক আমি এলাউ কৰিবলৈ আমি দিছো কিন্তু 50% হিচাপে কাৰণটো শ্বপছটো কন্টিনিউয়াসলি যদি থাকে এটা সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন কৰা অকমান অসুবিধা হ'ব এইকাৰণে অল্টাৰনেটিভ ডেজ এই শ্বপ এৰি এটাকে আমি তেনেকুৱা আমি আজি এটা ৰোস্টাৰ আদি প্ৰিপেয়াৰ কৰি আছো মোস্টলি আজি গধূলি ভিতৰত এইটো উলিয়াই দিম কাৰণটো গোটেই সকলো শ্বপ একেলগে খুলি দিলে সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন কৰাটো অকমান অসুবিধা হ'ব আপুনি আকৌ এবাৰ মই পুনৰ আপোনাৰ উত্তৰটোৰ পৰা আৰু এটা প্ৰশ্ন অকণ বিতংভাৱে জানিব বিচাৰিম আপুনি খুব এটা সুন্দৰ আঁচনিৰ কথা ক'লে ঘৰে ঘৰে যিটো মানে লাও জিকা বল হয় এই আঁচনিখনৰ কিদৰে কনচেপ্ট আহিলে আৰু এতিয়ালৈকে ধৰক আপুনি ক'লে কালি লঞ্চ কৰিলে গতিকে সময় লাগিব নিশ্চয় এতিয়া আমাৰ আশা কৰোঁ যোৰহাটবাসীয়ে এই অনুষ্ঠানৰ যদি অধিক বিতং তথ্য লাভ কৰিব এতিয়া এই পৰ্যন্ত কি ৰেছপন্স দিছে বা আপুনি আকৌ কিদৰে আগবঢ়াই লৈ যাব অকণ জনাব নেকি বিতংভাৱে বিশেষকৈ এইটো আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক এই দায়িত্ব দিছোঁ উইথ ৰেচপেক্ট টু সেলেক্টিং অফ বেনিফিচিয়াৰিজ আমি NGOসকো লগাই দিছোঁ আৰু এইটো চাৰ্টিফাইড চিডছে আমি দিম 10,000 পৰিয়ালক আমি আইডেণ্টিফাই কৰিছোঁ ধৰক চিনিয়ৰ চিটিজেনছে হওক বা তেনেকুৱা আইডেণ্টিফাই কৰিয়ে দিছোঁ যাতে তেওঁলোকৰ ইন ফিউচাৰ যাতে ইউজ হয় সো সেইভাবে তেনেকুৱা 10,000 পৰিয়ালক আমি আইডেন্টিফাই কৰা হৈছে হয় আৰু আমি আশা ৰাখোঁ যে এই আঁচনি জিলাবাসীয়ে সুন্দৰভাৱে গ্ৰহণ কৰিব আৰু অইন জিলালৈ আপুনি যি ইনিচিয়েটিভ লৈছে আন জিলাতো এয়া পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ আপুনি যথেষ্ট সময় দিলে হয় থেংক ইউ মানসী থেংক ইউ আছিল যোৰহাটৰ উপায়ুক্ত তেখেতে দুটা নতুন আঁচনিৰ বিষয়ে কথা ক'লে গতিকে আমি শুনি ভাল লাগিলে এই বিষয়ে নতুন গতিকে মানে চহৰ অঞ্চলৰ লোকসকলে যাতে খেতি কৰিব পাৰে বা তেওঁলোকে এই ক্ষেত্ৰত মানে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে লাও জিকা বল আঁচনি গ্ৰহণ কৰিছে আচলতে এনেকৈ ঘৰে ঘৰে যদি সামান্য পৰিমাণে হ'লেও খেতি কৰে তেনেহ'লে আমি এতিয়া লকডাউনৰ সময়তে দেখিছোঁ কেনেকুৱা ধৰণৰ এটা সংকটৰ সন্মুখীন হৈছিলোঁ প্ৰথম অৱস্থাত নিশ্চয়কৈ হয় আৰু এইখিনিতে বন্দে ভাৰত অভিযানৰ বিষয়ে কিছু তথ্য দিব বিচাৰিছোঁ আজিও বন্দে ভাৰত অভিযানৰ অধীনত বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক বিমানেৰে অনাৰ ব্যৱস্থা কৰা হৈছে তাৰ ভিতৰত ঢাকাৰ পৰা শ্ৰীনগৰলৈ ডুবাইৰ পৰা দিল্লীলৈ বাহৰেইনৰ পৰা হায়দৰাবাদলৈ কুৱেইট কুৱালালামপুৰ মানিলা ৰিয়াদ দামাম আৰু আবুধাবি এইকেইখন ঠাইৰ পৰা ভাৰতলৈ ভাৰতীয় লোক যিসকল আবদ্ধ হৈ আছে তেওঁলোকক অনাৰ ব্যৱস্থা কৰা হ'ব আৰু অহা 31 মে'ত মন কি বাত অনুষ্ঠান প্ৰচাৰ হ'ব আমি এই বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইন আমাৰ সৈতে সংযোগ হৈছে তেওঁৰ সৈতে কথা পাতো হেল্ল' হয় ৰচিদুল হুছেইন ডাঙৰীয়া গোৱালপাৰাত বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি তাত লকডাউন নিশ্চয় শিথিল কৰিছে যদিও অৰেঞ্জ জোন হিচাপে হৈ আছে আমাক সবিশেষ জনাব নেকি নিশ্চয়কৈ আসলে ক'ব লাগিব যে কালিৰ পৰা গোৱালপাৰা জিলাতো চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন যদিও আৰম্ভ হৈছে ইয়াৰ কিছু শিথিলতা আসলে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু জিলা প্ৰশাসনে আজি এখন নটিচ যোগে কিছু শিথিলতা অৱলম্বন কৰা দেখিবলৈ পাইছোঁ আৰু সেই হিচাপে দোকান পোহাৰ খুলিবলৈ দিয়া হৈছে ইতিমধ্যে সকলো দোকান পোহাৰ খুলিব পাৰিব যদিও সপ্তাহত একোটা দোকান আচলতে 3 দিনকৈ খুলিব পাৰিব মোবাইল হাৰ্ডৱেৰ ৰং চেনিটাৰী লোহা চাইকেল
ইলেক্ট্ৰনিক্স যান বাহনৰ মেৰামতিৰ পাৰ্টছ গেছ চৌকা মেৰামতিৰ দোকানসমূহ আচলতে সপ্তাহটোৰ সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে খোলা ৰাখিব পাৰিব ইয়াৰ বিপৰীতে কাপোৰৰ দোকান জোতা চেণ্ডেল প্ৰিণ্টিং প্ৰেছ ফেক্স চশমাৰ দোকান কিতাপ ষ্টেচনাৰী ৰাবাৰ ষ্টাম্প আদি দোকানসমূহ মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ অৰ্থাৎ যিসমূহ দোকান সোমবাৰে খোলা থাকিব সেইসমূহ মঙলবাৰে বন্ধ থাকিব আকৌ যিসমূহ মঙলবাৰ খোলা থাকিব সেইসমূহ আকৌ বুধবাৰ বন্ধ ৰাখি আকৌ তাৰ পিছদিনাখন খুলিব পাৰিব এনেকুৱাকৈ আচলতে নিয়ম বান্ধি দিছে ইয়াৰ লগতে কিছু দোকান অৱশ্যে সপ্তাহৰ প্ৰতিটো দিনতে খুলিব পাৰিব যেনে মিঠাইৰ দোকান বেকাৰী মেডিকেলৰ লগত জড়িত যিসমূহ দোকান আছে সেই দোকানসমূহ প্ৰতিদিনে খুলিব পাৰিব অটো গেৰেজ প্ৰতিদিন খোলা থাকিব আৰু শাক চব্জি ফল-মূল আদি যিসমূহ আচলতে গাখীৰ ঘৰে ঘৰে যোগান ধৰা হৈছিল সেইসমূহ নিয়মিতভাৱে ঘৰে ঘৰে তেওঁলোকে প্ৰতিদিন যোগান ধৰিব পাৰিব কিন্তু ক'ব লাগিব যে গোৱালপাৰা জিলাত আচলতে এতিয়াও যি লকডাউন সেই লকডাউন ভালদৰে চলি আছে আৰু গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে অসম চৰকাৰৰ যি অভিলাষী এক স্কিম কোভিড বা কৰোনা জেই আৰু মেলেৰিয়া ৰোধৰ কাৰণে যি এটা আচলতে স্কিম চলাই আছে আসাম কমিউনিটি সাৰ্ভিলেন্স প্লেন তাৰ অধীনত গোৱালপাৰা জিলাত 1386খন আচলতে গাঁৱত পৰীক্ষা নিৰীক্ষা কৰা হ'ব তেওঁলোকৰ যিসমূহ সন্দেহজনক জ্বৰ বা কাহত আক্ৰান্ত যিসমূহ লোক আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব ইতিমধ্যে 500 ভিলেজৰ 500 গাঁৱৰ ৰাইজৰ তেনে পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে বাকীসমূহ অতি শীঘ্ৰেই আচলতে সম্পন্ন কৰা হ'ব বুলি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আমাক জানিবলৈ দিছে আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন শিথিলতা আনিছে যদিও ইয়াৰ যিসমূহ দোকান পোহাৰ খুলিব তেওঁলোকে ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈকে আচলতে দোকান পোহাৰ খোলা ৰাখিব পাৰিব আৰু তাৰ পিছতে আচলতে তেওঁলোকে বন্ধ কৰিব লাগিব আৰু একোটা ডাঙৰ দোকানত তেওঁলোকে 5জন বা 6জন গ্ৰাহকক প্ৰৱেশ কৰিবলৈ আচলতে অনুমতি দিয়া হৈছে আৰু যি সামাজিক দূৰত্ব এইটো সকলোৱে জানে যে আচলতে আমি যদি কোভিড-19 বা কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হ'ল সামাজিক দূৰত্ব বজাই ৰাখিলেহে আমি এই কোভিডৰ পৰা বাচিব পাৰিম সেই সামাজিক দূৰত্বৰ কথা চিন্তা চৰ্চা কৰি আচলতে জিলা প্ৰশাসনে বিভিন্ন আচলতে নিৰ্দেশ জাৰি কৰিছে আৰু সেই নিৰ্দেশ অনুযায়ী দোকান পোহাৰ আজিৰে পৰা আচলতে নিয়মিতভাৱে খোলা আৰম্ভ হৈছে হয় আৰু জিলাখনত কিমান লোকক কোৱাৰেণ্টাইন কৰা হৈছে আপোনাৰ হাতত কিবা তথ্য আছে নেকি এই সন্দৰ্ভত এই ক্ষেত্ৰত মই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছিলো ইতিমধ্যে গোৱালপাৰা জিলাত হাজাৰতকৈ অধিক লোক বহিৰাজ্যৰ পৰা গোৱালপাৰাত প্ৰৱেশ কৰিছে আৰু প্ৰতিদিনে আচলতে ইয়াৰ সংখ্যাটো উঠানমা কৰি আছে কিয়নো যিসমূহ লোক আহে তেওঁলোকক প্ৰথম পৰীক্ষা কৰা হয় প্ৰথম পৰীক্ষা কৰাৰ পিছত যিসকল আচলতে সন্দেহজনক তেওঁলোকৰ গাত কাৰো কোনোবা কোভিড আক্ৰান্ত ঠাইৰ পৰা আহিছে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰি যদি তেনেকুৱা লক্ষণ দেখা পোৱা নাই তেওঁলোকক কিন্তু হোম কোৱাৰেণ্টাইন কৰিছে আৰু যিসকলক আচলতে লক্ষণটো অলপ তেনেধৰণৰ তেওঁলোকক কিন্তু আচলতে স্বাস্থ্য বিভাগ যি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে বা জিলা প্ৰশাসনে যিটো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে তাতে তেওঁলোকক ৰখিছে মুঠতে ক'ব লাগিব যে এতিয়ালৈকে প্ৰায় 1000ৰ ওপৰৰ লোক গোৱালপাৰা জিলাত বাহিৰাজ্যৰ পৰা আহিছে আৰু তেওঁলোকক সকলোকে কোৱাৰেণ্টাইনত ৰখা হৈছে কিছুমান হয়তো হোম কোৱাৰেণ্টাইনত আছে আৰু কিছুমান জিলা প্ৰশাসনৰ কোৱাৰেণ্টাইনত আছে হয় আপুনি আমাক ভালেখিনি তথ্য দিলে আচলতে গোৱালপাৰাৰ এখন ছবি আমাৰ আগত দাঙি ধৰিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় আমি আন এক তথ্য জনাব বিচাৰিছোঁ আমি পূৰ্বে কৈছিলোঁ অনুষ্ঠান আৰম্ভণিতে যে যোৰহাটৰ উপায়ুক্তই ক'লে যে এগৰাকী ব্যক্তি তাত আক্ৰান্ত চেন্নাইৰ পৰা আহিছিলে আন এগৰাকী দাৰ্জিলিঙৰ পৰা আহিছিলে আমি জনাব বিচাৰিছোঁ যে আমি 20গৰাকী যি ব্যক্তিৰ কথা ক'লোঁ তাৰ ভিতৰত 4গৰাকীও দাৰ্জিলিঙৰ পৰা আহিছিলে হয় গতিকে এয়া সেই 20গৰাকীৰ ভিতৰতে সংযুক্ত আৰু আমি ইতিমধ্যে জনাইছোঁ তেওঁলোক কোৱাৰেণ্টাইনতে আছে হয় আৰু এইখিনিতে মই এটা উৰা বাতৰিৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিহেতু আমাৰ অনুষ্ঠানটো উৰা বাতৰি দূৰ কৰিবলৈ আমাৰ অনুষ্ঠানটো আৰম্ভ কৰা হৈছে বা জনসাধাৰণৰ মনত যি ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হ'ব পাৰে সেইসমূহ দূৰ কৰিবলৈ আমি সদায় প্ৰয়াস কৰোঁ মিজোৰামত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এজন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি এটা উৰা বাতৰি প্ৰচাৰ হৈ আছে আৰু এই ক্ষেত্ৰত চৰকাৰে স্পষ্ট কৰি দিছে যে মিজোৰামত বৰ্তমান এটাও কোভিড পজিটিভ কেছ নাই এজন লোক সংক্ৰমিত হৈছিল কিন্তু বৰ্তমান সুস্থ হৈ উঠিছে মিজোৰামত বৰ্তমান কোভিড-19 এটাও কেছ নাই বুলি কোৱা হৈছে
এইটো এটা খবৰ। আৰু মই ইয়াৰ আগতে আমি গোৱালপাৰা সংবাদদাতাৰ সৈতে কথা পতাৰ আগতে কৈ আছিলোঁ মন কী বাত অনুষ্ঠানৰ কথাটো। অহা 31 মে'ত মন কী বাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনসাধাৰণৰ মতামত আহ্বান কৰিছে। এই মতামতসমূহ 1800117800 এই নম্বৰত বাণীবদ্ধ কৰিও দিব পাৰিব বা নমো এপ্লিকেশ্যন নমো এপ অ'পেন ফৰাম অথবা মাই গভতো লিখিব পাৰিব বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা টুইট যোগে প্ৰকাশ কৰিছে। এইখিনি মন কী বাতৰ কথা। আৰু যোৱা সপ্তাহৰ যোৱা সংখ্যাৰ মন কী বাততো যোৱাখনতো এই COVID-19 বিৰুদ্ধে যুঁজৰ বিষয়ে উল্লেখ কৰিছিলে বিভিন্ন তথ্য সন্দৰ্ভত। গতিকে আমি এইবাৰো নিশ্চয় আৰু নতুন তথ্য কিছু কথা শুনিবলৈ পাম। হয়, চতুৰ্থ পৰ্যায়ৰ লকডাউন ইতিমধ্যে আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেতবোৰ নিৰ্দেশ দিছে। এইখিনিতে মই এটা গুৰুত্বপূৰ্ণ নিৰ্দেশৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ যে কোনো কৰ্মচাৰীৰ দেহত যদি জ্বৰ বা কোনো শাৰীৰিক সমস্যা তেওঁ ভুগি থাকে তেনেহ'লে তেওঁ অতি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক বা স্থানীয় চিকিৎসালয়ত তেওঁ গৈ পেলাই নিজৰ সমস্যাটোৰ বিষয়ে অৱগত কৰক। কাৰণ তেওঁ যদি নজনাকৈও কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ থাকে এইটো বৰ ভয়াৱহ হ'ব পাৰে। সেইকাৰণে তেওঁ কোনো ধৰণৰ অপেক্ষা নকৰি অতি সোনকালে তেওঁক চিকিৎসকৰ ওচৰ চাপিবলৈ কোৱা হৈছে। আৰু ইতিমধ্যে কৈছোঁৱেই যে ৰাজ্যত চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। এই ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আচলতে পূৰ্বৰ নীতি নিৰ্দেশনাসমূহৰ সৈতে প্ৰায় একেই, কেৱল ইয়াত পাৰ্থক্য কেতবোৰ আছে। সেয়া হ'ল যে যি কাৰফিউৰ সময়সীমা 7 বজাৰ পৰা 7 বজালৈ কৰিছে। আমাৰ এটা টেলিফোনত সংযুক্ত হৈছে নগৰ সংবাদদাতা মনীন্দ্ৰ শইকীয়া। আমি তেওঁতে অতি চমুকৈ কিছু কথা পাতোঁ। হেল্ল'। হয়, আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ নগাঁৱত সম্ভৱ দুগৰাকী ব্যক্তিৰ দেহত পজিটিভ ধৰা পৰিছে, এই বিষয়ে আমাক জনাব নেকি? হেল্ল'। হয়, আমি শুনিছোঁ। হয়, আমি জানিব বিচাৰিছোঁ নগাঁও জিলাখনত সম্ভৱ দুগৰাকী ব্যক্তিৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে। হয়, বৰ্তমান তেওঁলোকৰ স্থিতি কিদৰে চিকিৎসা কৰা হৈছে বা ক'ত আছে এই বিষয়ে জনাব নেকি? হয়, আমি গম পোৱা তথ্যমতে যোৱাকালি যিগৰাকী COVID-19 পেচেণ্ট নগাঁও জিলাত ধৰা পৰা হৈছিলে তেওঁক ধৰা পৰাৰ পাছতেই তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ স্থানান্তৰিত কৰা হৈছিলে লগে লগে। তাৰ পাছত আজি যিগৰাকী হিমাশ্ৰী বৰা নামৰ 21 বছৰীয়া যিগৰাকী মহিলাৰ দেহত COVID-19 ধৰা পৰিছে সেই ৰোগীগৰাকীৰ সম্পৰ্কে আমাৰ নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক লগত যোগাযোগ কৰোঁতে তেখেতৰ হাতত কোনো তথ্য নাই হিমাশ্ৰী বৰাৰ। গতিকে সেই সম্পৰ্কে আমি এতিয়া অজ্ঞ। হয়, মানে এতিয়া নিশ্চয় তেখেতক ট্ৰেছ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, মানে ক'ত আছে এয়া জানিবলৈ। হয়, আৰু দ্বিতীয়তে লকডাউনৰ চতুৰ্থ পৰ্যায়ত যি দোকান পোহাৰসমূহ খোলাৰ নিৰ্দেশ দিছে কিদৰে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ নৰ্মছ পালন কৰা হৈছে নে নাই এই বিষয়ে যদি চমুকৈ জনায়। হয়, নগাঁও লকডাউন চতুৰ্থ পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ যে নগাঁৱৰ দোকান বজাৰসমূহ ইতিমধ্যে খুলিবলৈ লৈছে, কিন্তু কিছু সংখ্যক ব্যক্তিয়ে এই ছ'চিয়েল ডিষ্টেঞ্চিং এইটো মেইনটেইন কৰা আমি দেখা পোৱা হোৱা নাই। এইটো যথেষ্ট অভিযোগ উঠিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ হাততো তথ্য আছে বুলি ইতিমধ্যে মুখ্য সচিব ডাঙৰীয়াই অৱগত কৰিছে সংবাদমেলত। গতিকে ঠিক তেনেধৰণে আৰক্ষী বা অন্যান্য স্বেচ্ছাসেৱী সংগঠনসমূহৰ সদস্যসকলে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে তেওঁলোক ৰাইজক সচেতন বা সজাগ কৰিবৰ কাৰণে। ইয়াৰ মাজতো কিছু সংখ্যক ব্যক্তিয়ে তেনেধৰণে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা দেখা পোৱা হোৱা নাই। ই সঁচাকৈ উদ্বেগজনক আৰু চিন্তিত কাৰণ হৈ পৰিছে। হয়, আমি অনুৰোধ জনাওঁ সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং যি কথা সকলোৱে কৈ আছে এয়া শাৰীৰিক দূৰত্ব সকলোৱে মানি চলক। হয়, মনীন্দ্ৰ শইকীয়া আপোনালৈ ধন্যবাদ। হয়, নগাঁৱৰ পৰা আমাৰ গুৰুত্বপূৰ্ণ তথ্য তেখেতে দিলে। গতিকে যিগৰাকী পজিটিভ পোৱা গৈছে এই পৰ্যন্ত তেখেতৰ উপস্থিতি গম পোৱা নাই ক'ত আছে, সম্ভৱ কণ্টেক্ট ট্ৰেচিং বা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে এতিয়ালৈকে। হয়, আমাৰ সময় প্ৰায় শেষ হৈ আহিলে। কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম। কিন্তু যিহেতু আমি প্ৰথম অনুষ্ঠানৰ আৰম্ভণিতে ক'লোঁ আজি গুৱাহাটী অসমত কেইবাটাও পজিটিভ কেছ পোৱা গৈছে, যদিওবা তেওঁলোক বেছিভাগেই বাহিৰৰ পৰা অহা, তথাপিও সকলোৱে সাৱধানে থকা উচিত। আমি কাইলৈ পুনৰ উপস্থিত হ'ম। গতিকে তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত থাকক, শুদ্ধ আৰু শেহতীয়া তথ্যৰ বাবে আকাশবাণী শুনি থাকক। নমস্কাৰ। কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়ালে
মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে প্ৰযোজনাত সহায় কৰিলে অপূৰ্ব মালিয়ে। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ।